হেল্ল' এভৰিৱান, মানুহজনে মই ইভিনিং টাইমত অলপ এনেই ওলাই গৈছিলোঁ বিহুৰ দিনাখন আৰু কিবা কিবি বস্তু ল'বলৈ আছিলে, লৈ ল'লোঁ এয়া। তাৰ পাছতে হাজবেণ্ডৰ লগৰ আৰু লগৰজনৰ ৱাইফক লগ পালোঁ, আমি ম'ম' খাই আছোঁ। বিহু বুলি চাওকচোন, ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈছে, মই যে একেবাৰে ৰখিব নোৱাৰিলোঁ দেখি। লগতে ফটো কেইখনমানো তুলি ল'লোঁ। তাৰপাছতে এয়া পাণ খাবলৈ আহিছোঁ, পাণ চান খাই মেলি তাৰপৰা ঘৰ যাব ল'লোঁ। ঘৰ যাওঁতে ফুচকাৱালা দেখিলোঁ, ফুচকা খাই লৈছোঁ মই। আৰু যদিও ফ্ৰণ্টত যে এই দাদাজনে বহুত বেছি টেষ্টি বনায়, মই যে এই দাদাজনৰ ওচৰতে ফুচকা খাওঁ আৰু ঘৰলৈ বুলিও লৈ লৈছোঁ। ঘৰ আহি পাই গ'লোঁ আৰু একো বস্তু লোৱা নহ'ল ভালকৈ। মোৰ এইকেইটা বস্তু ইম্পৰ্টেণ্ট আছিলে, ঘড়ী এটা আৰু ফাউণ্ডেশ্যন, লিপ গ্ল'জ, এখন স্কাৰ্ফ আৰু আপোনাৰ বিহু দিনাখন মোৰ নানী হাজবেণ্ডৰ নানীৰ জন্মদিন আছিলে, সেইবুলিয়ে কাজু আৰু খেজুৰ, কমলা লৈ লৈছোঁ। নেক্সট ডে মৰ্ণিং নানীক ৰাতিপুৱা আহিলোঁ উইচ কৰিবলৈ আৰু বস্তুকেইটাও দি দিলোঁ। বহুত বেছি ভাল লাগিলে। এই ভিডিঅ'টো এই বুলিয়ে শ্বেয়াৰ কৰিছোঁ যাতে মেমৰিজ হিচাপে থাকি যাওক ভাল দিনবিলাক। আজিলৈ ইমানেই আছিলে, বাই।